নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে পাকিস্তানত গৈছে গৌৰৱ গগৈ অসমৰ নেতা হোৱাৰ যোগ্যতা হেৰুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ ৰাইজে নিজেই ব্যৱস্থা লওক এই মানুহজন অসমৰ নেতা হ'ব পাৰে নে নোৱাৰে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া চৰিত্ৰ অসমত নচলিব হিমন্ত বিশ্ব শৰ্মা ৰজা নহয় যে তেওঁৰ বিৰুদ্ধে কোনেও একো ক'ব নোৱাৰিব এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে উৎপল শৰ্মাই কৈছে হিন্দু বাংলাদেশীক আদৰিবৰ সময়ত ঢাক ঢোল বজাই মানি লয় খিলঞ্জীয়া জনগোষ্ঠীয়ে সংগ্ৰাম কৰিলে গুৰুলকৈ প্ৰসাৰ কৰা হয় এই দুমুখীয়া চৰিত্ৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰজাৰ নচলিব আন এটা খবৰ গোলকগঞ্জৰ অপ্ৰীতিকৰ ঘটনাক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যিসকল আৰক্ষীয়ে দৰকাৰতকৈ বেছি শক্তি প্ৰয়োগ কৰিছে আমি ব্যৱস্থা ল'ম গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠি চালনাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে দুজনকৈ অচিক নিলম্বন কৰা হৈছে পৰৱৰ্তী খবৰ নেপালৰ পৰা জেল ভাঙি পলায়ন কৰা অপৰাধীক ভাৰতৰ সীমান্তত গ্ৰেপ্তাৰ SSBয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে মুঠ ৩৫ গৰাকী অপৰাধীক আন এটা খবৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ টিমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে জো বাইডেনতকৈ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কমলা হেৰিছক বদনাম কৰাৰ অভিযোগ জনপ্ৰিয়তা বৃদ্ধিৰ ফলতেই আমেৰিকাৰ সীমা সংকটৰ বাবে কমলা হেৰিছক জগৰীয়া কৰাৰো অভিযোগ পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচণ্ড খং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই কংগ্ৰেছত থাকিলে ধাক্কা দি ষ্টেজৰ পৰা নমাই দিলোহেঁতেন সভাপতিৰ ঘৰতেই ৩জন বিদেশী ফটোৱামিৰ লিমিট থাকিব লাগে কিন্তু লিমিট পাৰ হৈ গৈছে গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন দাখিলৰ পাছতেই গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ আন এটা খবৰ বিহাৰত নিৰ্বাচনমুখী পৰিৱেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে RJD নেতাক গুলিয়াই হত্যা কৰিছে প্ৰশ্নৰ সন্মুখীন হৈছে নীতিশ কুমাৰৰ প্ৰশাসন বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন তাৰ আগতেই পুনৰ এই বিজেপি শাসিত ৰাজ্যত ৰক্তপাতৰ সূত্ৰপাত হৈছে বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক গুলিয়াই হত্যা কৰিছে দুষ্কৃতিকাৰীয়ে এই হত্যাকাণ্ডৰ পিছত পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে বিহাৰৰ আইন শৃংখলাৰ পৰিস্থিতি আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজকুমাৰে আগন্তুক নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল বুধবাৰে নিশা মুন্নাচক অঞ্চলত দুই যুৱকে তেওঁক আক্ৰমণ কৰে অভিযোগ মতে তেওঁৰ শৰীৰ গুলিৰে ভৰি পৰিছিল ৰক্তাক্ত অৱস্থাত থিতাতে বাগৰি পৰে ৰাজকুমাৰ ইয়াৰ পিছত অভিযুক্তই তাৰ পৰা পলায়ন কৰে তথ্য লাভ কৰাৰ পিছত আৰক্ষী সেই স্থানত উপস্থিত হয় তেওঁক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তাতেই তেওঁৰ মৃত্যু হয় ঘটনাৰ মুহূৰ্তত CCTV ফুটেজো তদন্তকাৰীয়ে লাভ কৰিছে কিন্তু তেওঁৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই নিৰ্বাচনমুখী বিহাৰত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ চকুত চকু পানী লৈ নাচিব নোৱাৰি মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি জু সংগঠনৰ প্ৰায় ২.৫ বছৰৰ অন্তত 13 ছেপ্টেম্বৰত হিংসাত জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী তেওঁক আদৰণি জনাবলৈ প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে কুকি জু গোটৰ কেইবাটাও সংগঠনে এই চৰকাৰী উদ্যোগৰ তীব্ৰ সমালোচনা কৰিছে তেওঁলোকৰ মতে প্ৰধানমন্ত্ৰীয়ে নৃত্য অনুষ্ঠানত যোগদান কৰাৰ পৰিৱৰ্তে ভুক্তভোগীসকলক লগ কৰি তেওঁলোকৰ দুখ কষ্ট লাঘৱ কৰাৰ উদ্যোগ ল'ব লাগে
সংগঠনটোৱে কৈছে জাক জমকীয়া অনুষ্ঠানৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীক সময় দিব লাগে, তেওঁলোকৰ লগত কথা পাতিব লাগে। এই গোষ্ঠীৰ মূল সংগঠন কুকি ইনপি মণিপুৰে কৈছে প্ৰধানমন্ত্ৰীক আদৰণি জনাব লাগিব, কিন্তু এই ভ্ৰমণৰ সময়ত কুকিজু সম্প্ৰদায়ক ন্যায় দিব লাগিব। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে সমস্যাটো স্থায়ী সমাধানৰো দাবী জনাইছে। মণিপুৰীসকল আশাবাদী যে প্ৰধানমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ মনৰ কথা শুনিব। ইম্ফল পূব জিলাৰ বাসিন্দা চাইবাম ৰিগানে মোদী আহিলে আমি মনৰ কথা কোৱাৰ সুযোগ পাম বুলিও মন্তব্য কৰিছে। বহু দাবী অপূৰ্ণ। তদুপৰি সংঘাতৰ বাবে সাধাৰণ মানুহৰ জীৱনটো যথেষ্ট প্ৰভাৱ পৰিছে। আন এটা খবৰ, পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ। ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি। ৰাছিয়াত থকা বহু ভাৰতীয় যুৱক যুৱতীক ভুৱা প্ৰতিশ্ৰুতিৰ ফান্দত পেলাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা অভিযোগ উঠিছে। ৰাছিয়াই ইউক্ৰেইন যুদ্ধত এতিয়াও আবদ্ধ থকা বহু ভাৰতীয় ঘৰলৈ উভতি আহিবৰ বাবে কাতৰ আহ্বান জনাইছে। ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিত নাগৰিকক সকীয়াই দিছে যাতে কোনো সন্দেহজনক প্ৰলোভনৰ পৰা আঁতৰি থাকে। দ্য হিন্দুৰ খবৰ অনুসৰি দুজন ভাৰতীয় যুৱকক প্ৰবঞ্চনাৰে ৰাছিয়াৰ সেনাবাহিনীত ভৰ্তি কৰি যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হৈছে। তেওঁলোকৰ দাবী অনুসৰি এই ফান্দত কমেও 15 জনকৈ ভাৰতীয় আবদ্ধ হৈ আছে। জম্মুৰ 22 বছৰীয়া সুমিত শৰ্মা আৰু পঞ্জাৱৰ গুৰসেৱক সিঙে অভিযোগ কৰিছে যে তেওঁলোকক কামৰ প্ৰলোভন দেখাই মস্কোৰ পৰা যুদ্ধক্ষেত্ৰলৈ লৈ যোৱা হৈছে। পৰৱৰ্তী খবৰ, উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং, পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছৰ সাংসদৰ। মঙলবাৰে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে জয়লাভ কৰাৰ পাছত তৃণমূল লোকসভাৰ নেতা অভিষেক বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। অভিষেকে দাবী কৰিছিল যে বিজেপিয়ে বিৰোধী সাংসদৰ ভোট ক্ৰয় কৰিবলৈ টকাৰ মূল্য মোনা লৈ আহিছিল। বিজেপিয়ে 15 পৰা 20 কোটি টকা খৰচ কৰি প্ৰত্যেকৰে ভোট ক্ৰয় কৰিছে। এতিয়া কংগ্ৰেছৰ সাংসদ মনীষ তেওৱাৰীয়ে ইয়াৰ তদন্তৰ দাবী জনাইছে। তেওঁ দাবী কৰিছে যে ইণ্ডিয়া এলায়েন্সৰ ভিতৰত কোনে ক্ৰছ ভোট দিলে সেই সন্দৰ্ভত পুংখানুপুংখ তদন্ত হ'ব লাগে। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সময়ত দেখা গ'ল যে ৰাধাকৃষ্ণনে 452টা ভোট লাভ কৰিছে। তেওঁৰ জয়ৰ কোনো সন্দেহ নাছিল। ৰেকৰ্ড অনুসৰি এনডিএৰ সপক্ষে 427টা ভোট লাভ কৰে। ইয়াৰ উপৰিও এনডিএ শিবিৰে YSR কংগ্ৰেছৰ পৰা অতিৰিক্ত 11টা ভোট লাভ কৰে। মুঠতে এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে 438টা ভোট লাভ কৰাৰ কথা আছিল। ফলাফল ঘোষণাৰ পিছত দেখা গ'ল যে তেওঁ 452টা ভোট লাভ কৰে। অতিৰিক্ত 14টা ভোটৰ মিল নাছিল। আনহাতে বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে মাত্ৰ 300 ভোটহে লাভ কৰিছে। তাত বিৰোধী শিবিৰে 321টা ভোট লাভ কৰাৰ কথা আছিল। পুনৰ 15টা ভোট বাতিল হ'ল। স্বাভাৱিকতে ক্ৰছ ভোটিঙৰ প্ৰশ্ন উত্থাপন হৈছে।